নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিবৃত্তি থুলমূলকৈ আপোনালোকক অকণমান জনাব বিচাৰোঁ যে 1450 শকতে এই অঞ্চলত এটা এলাপচা জেগা হিচাপে পৰিগণিত হৈ আছিল। 1450 শকৰ আগমুহূৰ্ততে যিজন মহান গুৰু শ্ৰী মাধৱদেৱে সেই জেগাত এদিন পদাৰ্পণ কৰিলে আৰু এঘৰ মানুহৰ ঘৰতে সোমাই লগ কৰিছিল এহাল বুঢ়া আৰু বুঢ়ী। আৰু সেই কাষত জেগাখনৰ কাষতে এখন নদী বৈ আছিল, যিখন নদীৰ নাম এতিয়া দিহা নদী নামাকৰণে জনাজাত। আৰু সেই অঞ্চলত তেখেতে এৰাতি থাকি ঢেকীয়া শাকেৰে এসাঁজ ভাত খাইছিল আৰু সেয়েহে সেই অঞ্চলটোৰ নাম দিলে ঢেকীয়াখোৱা। আৰু লগতে সেই ঢেকীয়াখোৱাৰ মাজমজিয়াত বুঢ়া নামৰ বুঢ়াজনৰ নামতে বুঢ়া নামঘৰ নামাকৰণে প্ৰতিষ্ঠা কৰিছিল এই ঢেকীয়াখোৱা বুঢ়া নামঘৰ ভাগ। কালক্ৰমত পৰিৱৰ্তন কৰি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ নামাকৰণে জনাজাত হৈ উঠিছে। আৰু ঢেকীয়াখোৱা নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, চাওকে। আৰু লগতে আপোনালোকক দেখাম এই নামঘৰ ভাগতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি ইয়াতে থকাৰ খোৱা ব্যৱস্থা সকলো কৰি নামঘৰ পৰিচালনা কমিটিৰ দ্বাৰাই পৰিষ্কাৰকৈ কৰি ৰখা হৈছে। ইয়াত সকলো কপিগণ বাস কৰে আৰু বিভিন্ন ভকত বৈষ্ণৱ আহি বাস কৰেহি। প্ৰতি ভাদ মাহৰ 1 তাৰিখৰ পৰা মাহজোৰা পালনাম আৰম্ভ কৰে। এয়া আপোনাৰ বঙলা দেখিছে, ইয়াতে বিভিন্ন আলহী অতিথিসকল আহি ৰাতি দিন থাকিব পৰা সুবিধা আছে। আৰু সেয়েহে আপোনালোক আহিব আৰু ঢেকীয়াখোৱা নামঘৰতে এৰাতি থাকি এবাৰ দৰ্শন কৰিব শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা অক্ষয় বন্তিভাগ। আৰু এই বন্তিৰ মহত্ব আছে, সেই মহত্ব আপুনি নিজে প্ৰজ্বলন যেতিয়া কৰিব, বন্তি প্ৰজ্বলন কৰিলে আপোনাৰ হৃদয়ত বুজি পাব যে মই এভাগ পবিত্ৰ স্থানত এগছি বন্তি জ্বলালোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ চৰণত। মাধৱদেৱৰ যি জ্ঞান আছিলে সেই জ্ঞানে আপোনাকে উৎসাহিত কৰিব, আপোনাক ধৰ্মীয় দিশলৈ আগবঢ়াই নিব। আহক যাওঁ এতিয়া আমি ঢেকীয়াখোৱা বৰনামঘৰৰ ভাদ মাহৰ ভকত বৈষ্ণৱে পালনামত কেনেধৰণে পদাৰ্পণ কৰিছে, কিমান ভকত বৈষ্ণৱৰ পদাৰ্পণ হৈছে চাওঁ এবাৰ আহকে। বাৰু যাই নহওক, এতিয়া আপোনালোকক এই পবিত্ৰ ভাদ মাহৰ যিভাগ ঢেকীয়াখোৱা বৰনামঘৰতে নাম চলি আছে সেই নামৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ লৈ যাওঁ। আহক যাওঁ এতিয়া এই ভিডিঅ'টোৰ মাজলৈ।